ওম শান্তি 25 জুন 2020 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, বেহুদৰ সুখৰ কাৰণে তোমালোকে বেহুদৰ জ্ঞান পোৱা। তোমালোকে পুনৰ ৰাজযোগৰ শিক্ষাৰে ৰাজ্য ভাগ্য লৈ আছা। আজি প্ৰশ্ন, তোমালোকৰ ঈশ্বৰীয় কুটুম্ব কোনটো কথাত একেবাৰে অনন্য? উত্তৰ, এই ঈশ্বৰীয় কুটুম্বত কোনোবা এদিনৰ সন্তান, কোনোবা 8 দিনৰ, কিন্তু কোনোৱে পঢ়ি আছে। পিতাই শিক্ষক হৈ নিজৰ সন্তানসকলক পঢ়াই আছে। এইটো অনন্য কথা। আত্মাই পঢ়ে, আত্মাই কয়। বাবাই আকৌ সন্তানসকলক 84 জন্মৰ কাহিনী শুনায়। গীত দূৰৈৰ দেশত থকাজন। ওম শান্তি। বৃহস্পতিবাৰ নাম তাৰ বৃহস্পতি ৰাখি দিছে। এই উৎসৱ আদিটো বছৰে বছৰে পালন কৰে। তোমালোকে প্ৰতি সপ্তাহত বৃহস্পতি দিৱস পালন কৰা। বৃহস্পতি অথবা মনুষ্য এই সৃষ্টিৰূপী বৃক্ষৰ যি বীজ ৰূপ হয়, চৈতন্য হয়, তেওঁৱেই এই বৃক্ষৰ আদি মধ্য অন্তক জানে। আৰু বাকী যিবোৰ বৃক্ষ আছে, সেই সকলোবোৰ হৈছে জড়। এয়া হৈছে চৈতন্য। ইয়াক কল্প বৃক্ষ বুলি কোৱা হয়। ইয়াৰ আয়ুস হৈছে 5000 বছৰ আৰু এই বৃক্ষ 4টা ভাগত বিভক্ত হৈ আছে। সকলো বস্তু 4টা ভাগত থাকে। এই সৃষ্টিও 4টা ভাগত আছে। এতিয়া এই পুৰণি সৃষ্টিৰ অন্ত হোৱাৰ সময়। সৃষ্টি কিমান বিশাল, এই জ্ঞান কোনো মনুষ্য মাত্ৰৰ বুদ্ধিত নাই। এয়া হৈছে নতুন সৃষ্টিৰ বাবে নতুন শিক্ষা। আকৌ নতুন সৃষ্টিৰ মালিক হবৰ বাবে অথবা আদি সনাতন দেৱী-দেৱতা হবৰ বাবে শিক্ষাও নতুন হয়। ভাষাটো হিন্দীয়েই হয়। বাবাই বুজাইছে, যেতিয়া অন্য ৰাজ্য স্থাপন হয়, তেতিয়া তাৰ ভাষা বেলেগ হয়। সত্যযুগত কি ভাষা হ'ব, সেয়া সন্তানসকলে অলপ অলপ জানে। আগতে কন্যাসকলে ধ্যানত গৈ শুনাইছিল। তাত কোনো সংস্কৃত ভাষা নাথাকে। সংস্কৃতটো ইয়াত আছে নহয় জানো? যিটো ইয়াত আছে সেয়া আকৌ তাত থাকিব নোৱাৰে। গতিকে সন্তানসকলে জানে যে শিৱ বাবা হৈছে বৃহস্পতি। এওঁক বৃক্ষৰ পিতা, ৰচয়িতা বুলিও কোৱা হয়। এওঁ হৈছে চৈতন্য বীজ ৰূপ। সেই সকলোবোৰ হৈছে জড়। সন্তানসকলে সৃষ্টিৰ আদি মধ্য অন্তৰ বিষয়েও জানিব লাগে নহয় জানো? বৰ্তমান সময়ত জ্ঞান নথকাৰ বাবে মনুষ্যৰ সুখ নাই। এয়া হৈছে বেহুদৰ নলেজ, যাৰ দ্বাৰা বেহুদৰ সুখ হয়। সদৰ নলেজৰ পৰা কাক বিস্তাৰ সমান সুখ পোৱা যায়, অৰ্থাৎ তেনেই নগণ্য। তোমালোকে জানা, আমি বেহুদৰ সুখৰ কাৰণে এতিয়া পুনৰাই পুৰুষাৰ্থ কৰি আছো। এই পুনৰাই শব্দটো কেৱল তোমালোকে শুনা। তোমালোকেই পুনৰ মনুষ্যৰ পৰা দেৱতা হবৰ বাবে এই ৰাজযোগৰ শিক্ষা লাভ কৰি আছা। এইটোও তোমালোকে জানা যে জ্ঞানৰ সাগৰ পিতা নিৰাকাৰ হয়। নিৰাকাৰীটো আত্মা সন্তানসকলো হয়, কিন্তু সকলোৰে নিজৰ নিজৰ শৰীৰ আছে। এইটো জন্মক অলৌকিক জন্ম বুলি কোৱা হয় আৰু অন্য কোনো মনুষ্যই এইদৰে জন্ম ল'ব নোৱাৰে, যেনেকৈ ব্ৰহ্মা বাবাই লয় আৰু এওঁৰো বানপ্ৰস্থ অৱস্থাত প্ৰৱেশ কৰে। সন্তানসকলক সন্মুখত বহি বুজায় আৰু অন্য কোনেও আত্মাসকলক সন্তান সন্তান বুলি ক'ব নোৱাৰে।
যি ধৰ্মাৱলম্বীৰে নহওক কিয় এইটো জানে যে শিৱ বাবা আমাৰ আত্মাসকলৰ বাবা হয়। তেওঁতো নিশ্চয় সন্তান বুলিয়েই ক'ব। বাকী কোনো মনুষ্য আত্মাক ঈশ্বৰ বুলি ক'ব নোৱাৰে, বাবা বুলি ক'ব নোৱাৰে। এনেতো গান্ধীকো বাপু বুলি কৈছিল। পৌৰ নিগমৰ পৌৰপতিকে ফাদাৰ বুলি কৈ দিয়ে। কিন্তু সেই সকলো ফাদাৰ হৈছে দেহধাৰী। তোমালোকে জানা যে আমাৰ আত্মাসকলৰ পিতাই আমাক পঢ়ায়। পিতাই বাৰে বাৰে কয়, নিজকে আত্মা বুলি বুজা। সেই পিতা আহি আত্মাসকলকে পঢ়ায়। এয়া হৈছে ঈশ্বৰীয় কুটুম্ব। পিতাৰ ইমান অনেক সন্তান আছে। তোমালোকেও কোৱা যে বাবা আমি আপোনাৰ হওঁ। তোমালোক সন্তান হৈ গলা। সন্তানসকলে কয়, বাবা মই এদিনৰ সন্তান, 8 দিনৰ সন্তান, এমাহৰ সন্তান। প্ৰথমেতো নিশ্চয় সৰুৱেই হ'ব, লাগিলে 2-4 দিনৰ সন্তানেই হওক, কিন্তু অৰ্গেন্সটো অৰ্থাৎ কৰ্মেন্দ্ৰিয়টো ডাঙৰ নহয় জানো? সেইবাবে সকলো ডাঙৰ সন্তানসকলে পঢ়িব লাগে। যিয়ে আহে সকলোকে পিতাই পঢ়ায়। তোমালোকেও পঢ়া। পিতাৰ সন্তান হলা। আকৌ পিতাই বুজায়, তোমালোকে 84 জন্ম কেনেকৈ ল'লা? পিতাই কয়, ময়ো বহুত জন্মৰ অন্তত অৰ্থাৎ ব্ৰহ্মা বাবাৰ শৰীৰত প্ৰৱেশ কৰোঁ আৰু পঢ়াওঁ। সন্তানসকলে জানে যে ইয়ালৈ আমি শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ শিক্ষকৰ ওচৰলৈ আহিছোঁ, যাৰ পৰা আকৌ এই শিক্ষকসকল ওলাইছে, যাক পাণ্ডা বুলি কয়। তেওঁলোকেও সকলোকে পঢ়াই থাকে। যিসকলে জানি গৈ থাকিব তেওঁলোকে পঢ়াই গৈ থাকিব। পোনপ্ৰথমেতো এইটোৱে বুজাব লাগে যে দুজন পিতা নাই জানো? এজন লৌকিক আৰু আনজন পাৰলৌকিক। জ্যেষ্ঠটো নিশ্চয় পাৰলৌকিক পিতাই হৈ গ'ল, যাক ভগৱান বুলি কোৱা হয়। তোমালোকে জানা যে এতিয়া আমি পাৰলৌকিক পিতাক পাইছোঁ, অন্য কোনেও নাজানে। লাহে লাহে জানি গৈ থাকিব। তোমালোক সন্তানসকলে জানা যে আমাক আত্মাসকলক বাবাই পঢ়ায়। আমি আত্মাসকলেহে এটা শৰীৰ এৰি আকৌ অন্য এটা ল'ম। উচ্চতকৈ উচ্চ দেৱতা হ'মগৈ। উচ্চতকৈ উচ্চ হ'বলৈ আহিছা। কোনো সন্তানে আগবাঢ়ি গৈ গৈ উচ্চতকৈ উচ্চ পঢ়া এৰি দিয়ে। কিবা নহয় কিবা কথাত সংশয় উৎপন্ন হৈ যায় বা মায়াৰ কোনো ধুমুহাক সহ্য কৰিব নোৱাৰে। কাম মহাশত্ৰুৰ ওচৰত পৰাজিত হৈ যায়। এইবোৰ কাৰণতে পঢ়া এৰি দিয়ে। কাম মহাশত্ৰুৰ কাৰণেই সন্তানসকলে বহুত সহ্য কৰিবলগীয়া হয়। পিতাই কয়, কল্পই কল্পই তোমালোক অবলা অৰ্থাৎ দুৰ্বল। মাতাসকলেই মিনতি কৰা। এনেকৈ কয়, বাবা আমাক নগ্ন হোৱাৰ পৰা ৰক্ষা কৰা। পিতাই কয়, স্মৃতিত থকাৰ বাহিৰে অন্য কোনো ৰাস্তা নাই। স্মৃতিৰেই বল আহি থাকিব। মায়া বলৱানৰ শক্তি কম হৈ গৈ থাকিব। তেতিয়া তোমালোক মুক্ত হৈ যাবা। এনেকৈ বহুত বন্ধনৰ পৰা মুক্ত হৈ আহে। তেতিয়া অত্যাচাৰ হোৱাটো বন্ধ হৈ যায়। তেতিয়া আহি ব্ৰহ্মাৰ দ্বাৰা শিৱ বাবাৰ সৈতে বাৰ্তালাপ কৰে। এইটো অভ্যাস হৈ যাব লাগে। বুদ্ধিত এইটো ৰাখিব লাগে যে আমি শিৱ বাবাৰ ওচৰলৈ যাওঁ। তেওঁ এই ব্ৰহ্মাৰ শৰীৰত আহে। আমি শিৱ বাবাৰ সন্মুখত বহি আছোঁ। স্মৃতিৰেই বিকৰ্ম বিনাশ হ'ব। নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। এইটোৱেই শিক্ষা পোৱা যায়। পিতাক লগ কৰিবলৈ আহিলেও নিজকে আত্মা বুলি বুজিবা। আত্মা অভিমানী হোৱা। এই জ্ঞানো তোমালোকে এতিয়া পোৱা। এয়া হৈছে পৰিশ্ৰম। সেই ভক্তি মাৰ্গততো কিমান বেদ শাস্ত্ৰ আদি পঢ়ে। ইয়াততো এটাই পৰিশ্ৰম, কেৱল স্মৃতিত থকাৰ।
এইটো অতিকৈ সহজো হয় আৰু অতিকৈ কঠিনো হয়। পিতাক স্মৰণ কৰা, ইয়াতকৈ সহজ একো কথা নাথাকে। সন্তানৰ জন্ম হ'ল আৰু মুখেৰে বাবা বাবা বুলি ক'ব। কন্যা সন্তানৰ মুখেৰে মা বুলি উচ্চাৰিত হ'ব। আত্মাই স্থিৰ শৰীৰ ধাৰণ কৰিছে। ফিমেল মাকৰ ওচৰলৈকেহে যাব। ল'ৰা সন্তানে সাধাৰণতে পিতাক স্মৰণ কৰে কিয়নো পিতাৰ পৰা উত্তৰাধিকাৰ পায়। এতিয়া তোমালোক আত্মা সকলো সন্তান হোৱা। তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা। আত্মাই পিতাক স্মৰণ কৰিলে পিতাৰ পৰা উত্তৰাধিকাৰ লাভ কৰে। দেহ অভিমানী হ'লে তেতিয়া উত্তৰাধিকাৰ পোৱাত অসুবিধা হ'ব। পিতাই কয়, মই সন্তানসকলকহে পঢ়াওঁ। সন্তানসকলেও জানে যে পিতাই আমাক সন্তানসকলক পঢ়ায়। এই কথাবোৰ পিতাৰ বাহিৰে অন্য কোনেও শুনাব নোৱাৰে। তেওঁৰ সৈতেই ভক্তি মাৰ্গত তোমালোকৰ স্নেহ আছিল। তোমালোক সকলো সেই প্ৰেমিকৰ প্ৰেমিকা আছিলা। গোটেই জগতখনেই এজন প্ৰেমিকৰ প্ৰেমিকা হয়। পৰমাত্মাক সকলোৱে পৰমপিতা বুলিও কয়। পিতাক প্ৰেমিকা বুলি কোৱা হয়। পিতাই বুজায়, তোমালোক ভক্তি মাৰ্গত প্ৰেমিকা আছিলা, এতিয়াও বহুত আছে। কিন্তু পৰমাত্মা কাক কোৱা হয়, এই ক্ষেত্ৰত বিবুদ্ধিত পৰে। গণেশ, হনুমান আদিক পৰমাত্মা বুলি কৈ একেবাৰে বিভ্ৰান্ত হৈ গৈছে। কেৱল এজনৰ বাহিৰে কোনেও ঠিক কৰিব নোৱাৰে। কাৰো শক্তি নাই। পিতাহে আহি সন্তানসকলক বুজায়। সন্তানসকলে আকৌ পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজি পায় আৰু আনক বুজোৱাৰ লায়ক হয়। ৰাজধানী স্থাপন হৈ আছে। হুবহু কল্পৰ পূৰ্বৰ দৰে তোমালোকে ইয়াত পঢ়া। আকৌ প্ৰাৰব্ধ নতুন সৃষ্টিত পাবাগৈ। সেইখনক অমৰলোক বুলি কোৱা হয়। তোমালোকে কালৰ ওপৰত বিজয়ী হোৱা। তাত কেতিয়াও অকাল মৃত্যু নহয়। নামেই হৈছে স্বৰ্গ। তোমালোক সন্তানসকল এই পঢ়াত বহুত আনন্দিত হোৱা উচিত। পিতাৰ স্মৃতিৰে পিতাৰ প্ৰপাৰ্টিও অৰ্থাৎ সম্পত্তিও স্মৃতিলৈ আহিব। ছেকেণ্ডত গোটেই ড্ৰামাৰ জ্ঞান বুদ্ধিত আহি যায়। মূল বটন, সূক্ষ্ম বটন, স্থূল বটন, 84 চক্ৰ, বছ। এই গোটেই নাটকখন ভাৰতক লৈয়ে ৰচা হৈছে। বাকী সকলো হৈছে আনুষংগিক দৃশ্য। পিতাই জ্ঞানো তোমালোকক শুনায়। তোমালোকেই উচ্চতকৈ উচ্চ, আকৌ নীচ হৈছা। দ্বৈত মুকুটধাৰী ৰজা আকৌ একেবাৰে ভিকহু। এতিয়া ভাৰত ভিক্ষাৰী হৈ গ'ল। প্ৰজাৰ ওপৰত ৰাজ্য। সত্যযুগত ডবল মুকুটধাৰী মহাৰজা মহাৰাণী ৰাজত্ব আছিল। সকলোৱে আদি দেৱ ব্ৰহ্মাক মান্যতা দিয়ে। নাম বহুত দি দিছে। মহাবীৰ বুলিও তেওঁলোকে কয়। মহাবীৰ বুলি হনুমানকো কয়। বাস্তৱত তোমালোক সন্তানসকলেই সঁচা মহাবীৰ হনুমান হোৱা। কিয়নো তোমালোক ইমান যুগযুক্ত হৈ থাকা যে মায়াৰ যিমানেই ধুমুহা নাহক কিয় তোমালোকক অস্থিৰ কৰিব নোৱাৰে। তোমালোক মহাবীৰ সন্তান। মহাবীৰ হৈছা কিয়নো তোমালোকে মায়াৰ ওপৰত জয়ী হোৱা। 5 বিকাৰৰূপী ৰাৱণৰ ওপৰত প্ৰত্যেকেই জয়ী হয়। এজন মনুষ্যৰ কথা নহয়। তোমালোক প্ৰত্যেকেই ধনু ভাঙিব লাগিব, অৰ্থাৎ মায়াৰ ওপৰত জয়ী হ'ব লাগিব। ইয়াত যুদ্ধ আদিৰ কোনো কথা নাই। ইউৰোপবাসীয়ে কেনেকৈ যুদ্ধ কৰিছে? ভাৰতত কৌৰৱ আৰু যৱনৰ অৰ্থাৎ মধ্য এছিয়াৰ পৰা আহি ভাৰত আক্ৰমণ কৰা এটা বংশ। যুদ্ধ হয়। গায়নো কৰা হৈছে যে ৰক্তৰ নদী বৈ যায়, গাখীৰৰো নদী বৈ যায়। বিষ্ণুক ক্ষীৰ সাগৰত দেখুৱায়। লক্ষ্মীনাৰায়ণ হৈছে পাৰশনাথ। নেপালৰ ফালে তেওঁলোকৰ নাম আকৌ পশুপতি ৰাখি দিছে।
হওঁতে এজন বিষ্ণুৱে দুটি ৰূপ, পাৰশনাথ নাথিনী। সেয়া হৈছে পশুপতিনাথ পত্নী। তাত বিষ্ণুৰ চিত্ৰ অংকন কৰে। হ্ৰদো সাজে। এতিয়া হ্ৰদত গাখীৰ ক'ৰ পৰা আহিল? মহত্বপূৰ্ণ দিনত সেই হ্ৰদত গাখীৰ ঢালে। আকৌ দেখুৱাই ক্ষীৰসাগৰত বিষ্ণু শুই আছে। অৰ্থ একোৱেই নাই। 4খন ভুজাধাৰী মনুষ্যতো কোনো নাথাকে। এতিয়া তোমালোক সন্তানসকল ছ'চিয়েল ৱৰ্কাৰ অৰ্থাৎ সমাজসেৱক হোৱা, আত্মিক পিতাৰ সন্তান হোৱা, নহয় জানো? পিতাই সকলো কথা বুজায়। এই ক্ষেত্ৰত কোনো সংশয় উৎপন্ন হ'ব নালাগে। সংশয় মানে মায়াৰ ধুমুহা। তোমালোকে মোক আহ্বানেই কৰা, হে পতিত পাৱন, আহা, আহি আমাক পাৱন কৰি তোলা। পিতাই কয়, মামি কম, অৰ্থাৎ মনেৰে কেৱল মোক স্মৰণ কৰিলে তোমালোক পাৱন হৈ যাবা। 84 চক্ৰকো স্মৃতিত আনিব লাগে। পিতাক কোৱা হয়, পতিত পাৱন জ্ঞানৰ সাগৰ। দুটা বস্তু হৈ গ'ল। পতিতক পাৱন কৰি তোলে আৰু 84 চক্ৰৰ জ্ঞান শুনায়। এইটো তোমালোক সন্তানসকলে জানা যে 84 চক্ৰ ঘূৰিয়েই থাকিব। ইয়াৰ অন্ত নাই। এয়াও তোমালোকে পুৰুষাৰ্থ ক্ৰম অনুসৰি জানা। পিতা কিমান মিঠা। তেওঁক স্বামীৰো স্বামী বুলি কোৱা হয়, পিতাও হয়। এতিয়া পিতাই কয়, মোৰ পৰা তোমালোক সন্তানসকলে বহুত শ্ৰেষ্ঠ উত্তৰাধিকাৰ পোৱা। কিন্তু এনেকুৱা মোক পিতাকো ত্যাগ কৰি গুচি যোৱা। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। পঢ়িবলৈকে এৰি দিয়ে, অৰ্থাৎ ত্যাগ কৰি গুচি যায়। কিমান বুদ্ধিহীন। যিসকল বুদ্ধিমান সন্তান আছে তেওঁলোকে সহজে সকলো কথা বুজি আনক পঢ়াবলৈ লাগি যাব। তেওঁলোকে তৎক্ষণাৎ নিৰ্ণয় ল'ব যে সেই পঢ়াৰ পৰা কি প্ৰাপ্তি হয় আৰু এই পঢ়াৰ পৰা কি প্ৰাপ্তি হয়। কি পঢ়া উচিত? বাবাই সন্তানসকলক সোধে। সন্তানসকলে বুজিও পায় যে এই পঢ়া বহুত ভাল। তথাপিও কি কৰোঁ? পাৰ্থিৱ পঢ়া নপঢ়িলে মিত্ৰ সম্বন্ধীয় আদি বিতুষ্ট হ'ব। পিতাই কয়, দিনে প্ৰতিদিনে সময় বহুত কম হৈ গৈ আছে। ইমান পঢ়াটো পঢ়িব নোৱাৰিবা। অতি তীব্ৰতাৰে প্ৰস্তুতি চলি আছে। সকলো প্ৰকাৰেৰে প্ৰস্তুত হয়, নহয় জানো? দিনে প্ৰতিদিনে ইজনে সিজনৰ মাজত শত্ৰুতা বাঢ়ি যায়। কোৱাও হয়, এনেকুৱা বস্তু তৈয়াৰ কৰিছে যে তৎক্ষণাৎ সকলোকে নাশ কৰি দিব। তোমালোক সন্তানসকলে জানা যে ড্ৰামা অনুসৰি এতিয়া যুদ্ধ হ'ব নোৱাৰে। ৰাজ্য স্থাপন হ'বলৈ আছে। তেতিয়ালৈকে আমিও প্ৰস্তুতি চলাই আছো। এওঁলোকেও প্ৰস্তুতি চলাই থাকে। তোমালোকৰ অন্তিমৰ ফালে বহুত পাৰ্থিৱ বাবাই কৈছে, তোমালোকৰ অন্তিমৰ ফালে বহুত প্ৰভাৱ বিস্তাৰ হ'ব। গায়নো কৰা হয়, হে প্ৰভু তোমাৰ লীলা। এয়া এই সময়ৰ গায়ন। এনেকৈও গায়ন কৰা হৈছে, তোমাৰ গতিমতি অনন্য। সকলো আত্মাৰ ভূমিকা অনন্য। এতিয়া পিতাই তোমালোকক শ্ৰীমত দি আছে যে মামিকম স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। ক'ত শ্ৰীমত, ক'ত মনুষ্যৰ মত। তোমালোকে জানা যে পৰমপিতা পৰমাত্মাৰ বাহিৰে অন্য কোনেও বিশ্বত শান্তি স্থাপন কৰিব নোৱাৰে। 100% পবিত্ৰতা, সুখ, শান্তি 5000 বছৰ পূৰ্বৰ দৰে ড্ৰামা অনুসৰি স্থাপনা কৰি আছে। কেনেকৈ? সেয়া আহি বুজা। তোমালোক সন্তানসকলো সহায়কাৰী হোৱা। যিয়ে বহুত সহায় কৰিব তেওঁ বিজয়মালাৰ মণি হৈ যায়। তোমালোক সন্তানসকলৰ নামো কিমান ৰমণীয় আছিল। সেই নামৰ তালিকা এলবামত ৰাখি থোৱা উচিত। তোমালোক ভাটীত আছিলা। ঘৰ সংসাৰ ত্যাগ কৰি আহি পিতাৰ শলা। একেবাৰে ভাটীত আহি গ'লা।
এনেকুৱা শক্তিশালী ভাতী আছিল যে ভিতৰলৈ কোনেও আহিব নোৱাৰিছিল। যিহেতু পিতাৰ হৈ গলা, তেন্তে নামো নিশ্চয় হোৱা উচিত। সকলো চাৰেণ্ডাৰ অৰ্থাৎ সমৰ্পণ কৰি দিলা। সেইবাবে নাম ৰাখি দিলে ৱাণ্ডাৰ, নহয়নে? অৰ্থাৎ আচৰিত, নহয়নে? পিতাই সকলোৰে নাম ৰাখিলে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। কোনো কথাত সংশয় বুদ্ধিৰ হ'ব নালাগে। মায়াৰ ধুমুহাক মহাবীৰ হৈ অতিক্ৰম কৰিব লাগে। এনেকৈ যুগত থাকা যাতে মায়াৰ ধুমুহাই অস্থিৰ কৰিব নোৱাৰে। নম্বৰ 2। বুদ্ধিমান হৈ নিজৰ জীৱন ঈশ্বৰীয় সেৱাত লগাব লাগে। সঁচা আত্মিক সমাজসেৱক হ'ব লাগে। আত্মিক পঢ়া পঢ়িব লাগে আৰু আনকো পঢ়াব লাগে। ধাৰণাৰ বাবে আজি বৰদান। সংকল্পৰূপী বীজক কল্যাণৰ শুভ ভাৱনাৰে ভৰপূৰ কৰি ৰাখোতা বিশ্ব কল্যাণকাৰী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যেনেকৈ গোটেই বৃক্ষৰ সাৰ বীজত থাকে, তেনেকৈ সংকল্পৰূপী বীজ প্ৰত্যেক আত্মাৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি শুভ ভাৱনাৰ হওক। সকলোকে পিতাৰ সমানকৈ গঢ়ি তোলাৰ ভাৱনা, নিৰ্বলীক বলৱান কৰি তোলাৰ, দুখী অশান্ত আত্মাক সৰ্বদা সুখী শান্ত কৰি তোলাৰ ভাৱনাৰ ৰস বা সাৰ প্ৰতিটো সংকল্পত নিহিত হৈ থাকক। কোনো সংকল্প ৰূপী বীজ এই সাৰৰ পৰা খালী অৰ্থাৎ ব্যৰ্থ নহওক। কল্যাণৰ ভাৱনাৰে সমৰ্থ হওক। তেতিয়া পিতাৰ সমান বিশ্ব কল্যাণকাৰী আত্মা বুলি কোৱা হ'ব। শ্লোগান: মায়াৰ জঞ্জালৰ পৰা ভয়ভীত হোৱাৰ পৰিৱৰ্তে পৰমাত্ম মিলনৰ আনন্দোৎসৱ পালন কৰি থাকা। ওম শান্তি।